যিসকল ছাত্ৰ ছাত্ৰীয়ে পেৰামেডিকেল নাইবা বি ফাৰ্ম বা BSc নাৰ্ছিং বা BSc MLT অৰ্থাৎ মেডিকেল লেবৰেটৰী টেকন'লজি নাইবা BSc RIT নাইবা BSc অপ্টিমেট্ৰি কোৰ্চৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে আছে এটা ভাল খবৰ। নমস্কাৰ, আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ তৰফৰ পৰা এখন আহিছে নটিফিকেশ্যন, আৰু সেই নটিফিকেশ্যনখনত কি আছে সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব, লগতে যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখনে হৈছে নটিফিকেশ্যনখন। আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 22। ডেটটো হৈছে 30/9/2020 নটিফিকেশ্যনখন আহিছিলে। এডুকেশ্যনেল নোটিছ, তাৰপাছত ইয়াত দিয়া আছে এপ্লিকেশ্যন আৰ ইনভাইটেড ইন প্লেইন পেপাৰ from the candidate intending to undergo 4 years degree in the following course session 2020-21 at Regional Institute of Paramedical and Nursing Science, Somukoi RIPANS Aizol, against seat allotted to the Gov of Assam. গতিকে ইয়াত উল্লেখ কৰা আছে যে কেণ্ডিডেটসকলৰ পৰা প্লেইন পেপাৰত এপ্লিকেশ্যন বিচাৰিছে 4 ইয়াৰ্ছ ডিগ্ৰী প্ৰগ্ৰেমৰ কাৰণে, আৰু ইনষ্টিটিউশ্যনখন হৈছে ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং ছায়েন্স আইজল। আৰু ইয়াত দিয়া আছে কোৰ্চসমূহ, আৰু প্ৰতিটো কোৰ্চৰ এগেইনষ্টত কিমানটা ছিট আছে অসমৰ কেণ্ডিডেটৰ কাৰণে সেইখিনি দিয়া আছে। বি ফাৰ্মৰ কাৰণে আছে 3টা ছিট, BSc নাৰ্ছিঙৰ কাৰণে আছে 3টা ছিট, BSc MLTৰ কাৰণে আছে 3টা, BSc RITৰ কাৰণে আছে 3টা ছিট, আৰু BSc অপ্টিমেট্ৰিৰ কাৰণে আছে 3টা ছিট। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া আছে। 1 নম্বৰতে দিয়া আছে বি ফাৰ্মৰ কাৰণে কেণ্ডিডেটজনে 10+2 পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা, লগতে 50% PCB বা PCMত থাকিব লাগিব আৰু ইংলিছত, নাইবা ডিপ্ল'মা ইন ফাৰ্মাচী থাকিলেও হ'ব, আৰু এগ্ৰিগেট পাৰ্চেণ্টেজটো দিয়া আছে 50%। আনহাতে SC ST OBC কেণ্ডিডেটসকলৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব মাৰ্কছৰ। 2 নম্বৰতে দিয়া আছে BSc নাৰ্ছিং, BSc MLT আৰু BSc RIT, লগতে BSc অপ্টিমেট্ৰিৰ কাৰণে দিয়া আছে 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব, 50% দিয়া আছে PCB আৰু ইংলিছত, আৰু দিয়া আছে প্ৰতিটো ছাবজেক্টতে পাছ কৰা হ'ব লাগিব। ৰিলেক্সেশ্যন দিয়া আছে 5% SC ST আৰু OBCৰ কাৰণে। 3 নম্বৰতে দিয়া আছে কেণ্ডিডেটজনৰ বয়স 17ৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব 31 ডিচেম্বৰ 2020। আনহাতে SC ST OBCৰ কাৰণে আপাৰ এজ লিমিটটো 3 ইয়াৰ্ছ ৰিলেক্সিবল আছে। 4 নম্বৰতে দিয়া আছে কেণ্ডিডেটজন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত দিয়া আছে ফলোয়িং ইনফৰমেশ্যন মাষ্ট বি ফাৰ্নিছ এলং উইথ দ্য এপ্লিকেশ্যন। গতিকে এপ্লিকেশ্যনখনত কি কি ইনফৰমেশ্যন দিব লাগিব সেইখিনি দিয়া আছে। এপ্লিকেশ্যনখন প্লেইন পেপাৰত এপ্লাই কৰিব লাগিব। 1 নম্বৰতে দিয়া আছে নেম অফ দ্য কেণ্ডিডেট ইন ব্লক লেটাৰ। গতিকে ব্লক লেটাৰত লিখিব লাগিব নামটো, ফাদাৰ্ছ নেমটো দিব লাগিব, মাদাৰ্ছ নেম দিব লাগিব, ডেট অফ বাৰ্থটো দিব লাগিব, এজটো দিব লাগিব, 31/12/2020 কিমান বয়স হৈছে সেইটো দিব লাগিব। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব, মাৰ্কছ অবটেইন এণ্ড ইয়াৰ অফ পাছিং অফ HS এক্সামিনেশ্যন। গতিকে HSৰ মাৰ্কটো দিব লাগিব, কিমান মাৰ্ক অবটেইন কৰিছে। তাৰপিছত কেটেগৰীটো দিব লাগিব। 9 নম্বৰতে দিয়া আছে এড্ৰেছ অফ কমিউনিকেশ্যন এড্ৰেছটো দিব লাগিব। তাৰপিছত ফোন নাম্বাৰ দিব লাগিব, পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন PCB অৰ PCM। ইয়াত ফিজিক্স কেমেষ্ট্ৰি বায়'লজি নাইবা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সৰ পাৰ্চেণ্টেজটো দিব দিছে। 12 নম্বৰত দিয়া আছে ডিটেইলছ অফ মাৰ্কছ স্ক'ৰ ইন HS এক্সামিনেশ্যন। গতিকে কিমান মাৰ্কছ স্ক'ৰ কৰিছে সকলোখিনি ডিটেইলছত দিব দিছে। নোট এটা দিয়া আছে এপ্লিকেশ্যন মাষ্ট ফাৰ্নিছ অল দ্য এবভ মেনশ্যন ইনফৰমেশ্যন কাৰেক্টলি, এপ্লিকেশ্যন উইথ ইনকমপ্লিট ইনফৰমেশ্যন মে বি ৰিজেক্টেড। গতিকে ইয়াত যিখিনি ইনফৰমেশ্যন দিব দিছে সকলোখিনি কাৰেক্টলি দিলে হ'ল, নহ'লে এপ্লিকেশ্যনখন ইনকমপ্লিট বুলি ধৰি ল'ব আৰু ৰিজেক্ট হৈ যাব। তাৰপিছত দিয়া আছে ফলোয়িং ডকুমেণ্টছ ডিউলি এটাষ্টেড আৰ টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন। কি কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব? 1 নম্বৰতে দিয়া আছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, অৰ্থাৎ PRCখন লাগিব।
তাৰপাছত আহিলে এড্ৰেছ প্ৰুফ দিব লাগিব। তাৰপাছত দিয়া আছে মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ HSLC CBSE ক্লাছ 10 আৰু HS 10+2 ছায়েন্স এক্সামিনেশ্যন। গতিকে HSLC পাছ কৰা আৰু HS পাছ কৰা মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। 4 নম্বৰতে দিয়া আছে এডমিট কাৰ্ড অৰ আদাৰ ডকুমেণ্ট ইন ছাপৰ্ট অফ এজ প্ৰুফ। এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ডখনো দিব পাৰিব বা যদি আদাৰ ডকুমেণ্টছ আছে যেনে ধৰক বাৰ্থ চাৰ্টিফিকেট সেইখনো দিব পাৰিব। তাৰপিছত 5 নম্বৰতে দিয়া আছে এ কপি অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। গতিকে ফটোগ্ৰাফ এটা দিব লাগিব, ৰিচেণ্ট পাছপৰ্ট ফটোগ্ৰাফ এটা দিব লাগিব। 6 নম্বৰতে দিয়া আছে কাষ্ট চাৰ্টিফিকেট ইফ বিলং টু SC ST OBC। যদি SC ST OBC হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেটখনো দিব লাগিব। তাৰপাছত ইয়াত উল্লেখ কৰা আছে এপ্লিকেশ্যন ইন চিল্ড এনভেলপ স্পেচিফাইং দ্য কোৰ্ছ উইথ এবভ মেনশ্যন ইনফৰমেশ্যন এণ্ড ডকুমেণ্টছ মাষ্ট বি ড্ৰপ ইন দ্য ড্ৰপ বক্স এভেইলেবল এট দ্য অফিচ অফ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 2nd floor room number 5 on or before 7th October 2020. Application sent by post shall not be considered. গতিকে ইয়াত উল্লেখ কৰা আছে যে এপ্লিকেশ্যনখন এটা চিল্ড এনভেলপত দিব লাগিব, লগতে কোনটো কোৰ্চৰ কাৰণে এপ্লাই কৰিছে সেইটো উল্লেখ কৰা থাকিব লাগিব আৰু ড্ৰপ বক্সত দি আহিব লাগিব। এড্ৰেছটো দিয়া আছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 2nd floor room number 5 আৰু ডেটটো দিয়া আছে 7th October 2020। লগতে উল্লেখ কৰা আছে যে এপ্লিকেশ্যনসমূহ যদি পোষ্টৰ দ্বাৰা পঠিয়াই দিয়ে, পোষ্ট অফিচৰ দ্বাৰা পঠিয়াই দিয়ে তেতিয়াহ'লে কনচিডাৰ কৰা নহ'ব। গতিকে ড্ৰপ বক্সত গৈ দি আহিব লাগিব আৰু এনেদৰে নটিফিকেশ্যনখনত উল্লেখ কৰা আছে। আৰু এইখনেই হৈছে সম্পূৰ্ণ নটিফিকেশ্যনখন। আপোনালোকে দেখা পালে লগতে অফিচিয়েল ৱেবছাইটৰ পৰা নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ভালদৰে এবাৰ এপ্লাই কৰাৰ আগতে চেক কৰি চাব।